জয় জয়তে সনাতন ধর্ম সমস্ত ভক্তবৃন্দ আইনতি তথা যুৱ প্ৰজন্ম সবার চৰণত আমি প্ৰণাম জনাই সনাতন ধৰ্ম শ্ৰীমদ ভাগৱত গীতা অমৃত তত্ত্ব কথা পৰৱৰ্তী ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছো। আজি পৰৱৰ্তী ভিডিঅ' ৰহস্যপূৰ্ণ শাস্ত্ৰ মাধ্যমে পবিত্ৰ শ্ৰীমদ গীতা ভাগৱত 4 রহস্য তত্ত্বপূর্ণ ভিডিঅ' তত্ত্ব সাৰ কথা এই ভিডিঅ' যোগেদি প্ৰস্তুত কৰি আপোনালোকক শ্ৰৱণ কৰাইছো। তথাগত আপোনালোকৰ চৰণত আমাৰ এইটি নিবেদন যে সমস্ত যিসকল বৈষ্ণৱ শ্ৰোতা ভক্তবৃন্দই শ্ৰীমদ ভাগৱত গীতা এই চেনেলত ভিডিঅ' চাই আছে আৰু শ্ৰৱণ কৰি আছে। ভিডিঅ' মোৰ বিষয়বস্তু মোৰ টপিক হৈছে যে কালৰ জীৱই সৎগুৰু জ্ঞান নামানে। কালৰ জীৱলোকে সৎগুৰু জ্ঞান নেমানে। এই সৎগুৰু সৎ ব্ৰহ্ম সৎগুৰু জ্ঞান আৰু কালৰ লোকৰ ব্ৰহ্মা বিষ্ণু মহেশ্বৰ এই তিনি দেৱতাৰ জ্ঞান। এই তিনি দেৱতাৰ লোকৰ যি জ্ঞান ব্ৰহ্মা বিষ্ণু মহেশ্বৰ যি পূজন কৰি আছে তাৰ প্ৰকৃতত সৎ জ্ঞান। এয়া হ'ল কালৰ জ্ঞান। এয়া সৎ লোকৰ জ্ঞান নহয়, সৎ জ্ঞান নহয়। কালৰ জ্ঞান কাল তিনি পুৰুষ ব্ৰহ্ম কালৰ ভক্তি। এই কালৰ ভক্তি এই কালৰ লোকতে স্বৰ্গ আৰু নৰক এই ব্ৰহ্ম লোকতেই স্বৰ্গ নৰক ভোগ কৰে। এই স্বৰ্গ লোকৰ পৰা স্বৰ্গত সুখ 3 দিন স্বৰ্গ সুখ কৰিব আৰু ওৰে জীৱন নৰক ভোগ কৰে। এই তিনি দেৱতাৰ যি পূজন কৰে সেইসকল পূজ্য উপাসকসকল পূজাৰীসকলে আৰু সেই সকলো পূজা কৰা শিষ্য যিমানবিলাক আছে গুৰু মহন্ত শিষ্য ভকতসকল তেওঁলোকে এই কালক লোকক ভজি বিষ্ণু মহেশ্বৰ অথবা শিৱ বা কৃষ্ণ তথা এই তিনি ব্ৰহ্মক পুজি সেৱা কৰি কেৱল দৈ মলাই খাই স্বৰ্গ ভোগ কৰি আৰু নৰকলৈ গমন কৰিব। স্বৰ্গ ভোগ কৰি নৰকলৈ গমন কৰিব আৰু এই নৰকলোকত দেৱতাসকল প্ৰকৃততে মনুষ্য দেৱতাসকল তেওঁলোকে পুনৰ মনুষ্য জন্ম নাপায়। তেওঁলোকে 84 যোনিত গৈ কুকুৰ গাধৰ মেকুৰী আদি 84 লাখ যোনিত গমন কৰেগৈ। আমি এই ভিডিঅ' মূল তত্ত্ব কথা মুখনি আপোনালোকক আগতে শুনিছো। এতিয়া আমি
এই ভিডিঅ' যে কাৰোৰ জীৱই সৎগুৰু জ্ঞান নামানে, জ্ঞান নাজানে, জ্ঞান নাপায়, জ্ঞানক মান্যতা নকৰে, সৎগুৰু জীৱই কাৰোৰ জীৱই সৎগুৰু জ্ঞান নামানে, সৎগুৰু সৎ ব্ৰহ্ম পৰমাত্মা যাক আমি আমাৰ এই ভিডিঅ'তে যিটো আমাৰ চেনেল শ্ৰীমদ ভাগৱত গীতা যে সনাতন ধৰ্ম বুলি কোৱা হৈছে, যে সনাতন শব্দৰ অৰ্থ বিশেষকৈ যে সনাতন অৰ্থ হ'ল সনাতন শব্দ, সনাতন পুৰুষ কোন, সনাতন পুৰুষ হ'ল পৰমাত্মা সৎগুৰু কবি। সনাতন পুৰুষ পৰমাত্মা এই কবি আমি আগৰ ভিডিঅ'ত বহুত দি আছো, সেই ভিডিঅ'বিলাক আপোনালোকে কৃপা কৰি চাব। এই কবি পৰমাত্মা হ'ল সৃষ্টি, ধাৰক আৰু সমস্ত জীৱকে ভৰণ পোষণ কৰোতা, সমস্ত জীৱকে ধাৰণ কৰোতা আৰু ভৰণ পোষণ কৰোতা। পৰমাত্মা কদাপি জীৱলোকক কষ্ট নিদিয়ে, দুখ নিদিয়ে, শাস্তি ভোগ কৰিবলৈ নিদিয়ে, কাৰণ তেওঁ পৰমাত্মা যিসকলক তেওঁৰ পৰমাত্মা পৰম পুৰুষ এই সনাতন পুৰুষক ভক্তি কৰে, পৰম ব্ৰহ্ম সৎগুৰু সৎপুৰুষ কবি, এই শিষ্যসকলে কদাপিও দুখ ক্লেশ যান্ত্ৰণা ভোগ আদি কৰিবলৈ পৰমাত্মাই নিদিয়ে। যদি কোনোবা সকলে কৰিছেও তথাপি তেওঁলোকক সেই ভোগৰ পৰা মুক্ত কৰি সৎলোকলৈ লৈ যায়। আহক যে কাৰোৰ জীৱই সৎগুৰু জ্ঞান নামানে এই পৰৱৰ্তী ভিডিঅ'ৰ মাজত আমি প্ৰৱেশ কৰিছো। সত্যনাম শেষাৰ নাম বিনা ব্ৰহ্ম উপসফলসে। সত্য নমস্তে, সত্য নমস্তে সেই চাৰ নামৰ বিনা গুৰু উপাসকসকলে কালৰ জালতেই আছে আৰু আগলৈ থাকিব, যি কালৰ ব্ৰহ্মক পূজা কৰে। ইয়াত কৈছে যে মই জ্ঞানদাতা কাল ভগৱানে কৈছো, জ্ঞানদাতা কাল ভগৱানে কৈছো, জ্ঞানদাতা কাল ভগৱান হ'ল কৃষ্ণ, বিষ্ণু অৱতাৰ আৰু তাৰপিছত দ্বাপৰ যুগত কৃষ্ণ, যি কৃষ্ণই গীতা জ্ঞান কৰিছিলে অৰ্জুনক, সেই কৃষ্ণ হ'ল হৃদয় প্ৰৱেশ কৰি কালে পূৰ্বতে গীতা জ্ঞান কৰি আছে। সেই জ্ঞানৰ ৰহস্য তত্ত্বপূৰ্ণ কথাই আপোনালোকক এই ভিডিঅ' যোগে শ্ৰৱণ কৰাইছো। শ্ৰদ্ধাৰ কৃপা কৰি এই ভিডিঅ'টো শ্ৰৱণ কৰক, সবাৰে কল্যাণ হওক। যে যি লোক এই ভজি আছে, কাল ব্ৰহ্মই কৈছে, কালে কৈছে যে মই কৈছো যে, কাল ভগৱানে কৈছে যে, কাল ভগৱান অৰ্থাৎ কৃষ্ণই কৈছে যে যি লোক ভজি আছে তেওঁ এই অতি উত্তম মানি মোকে ভজনা কৰি আছে, অতি উত্তম মানি মোক অতি উত্তম মানিছে আৰু মোকে ভজনা কৰি আছে। যে গীতা অধ্যায়ত মই কি কৈছো শুনক, গীতা অধ্যায়ত মই কি কৈছো শুনক, কাল ব্ৰহ্ম কৃষ্ণই কৈছে যে গীতা অধ্যায় 12 নং শ্লোক 12 নং, গীতা অধ্যায় 12 আৰু শ্লোক নম্বৰ 3-4 পুনৰ কৈছে, পুনৰবাৰ অৰ্জুনক কৈ আছে যে গীতা অধ্যায় 12 নং শ্লোক 3-4 পুনৰ কৈছে যে তৎসৰৰ মণি দৈশ্য ব্যক্ত এই পৰ্যুপাসতে, তৎসৰৰ মণি দৈশ্যম ব্যক্তম পৰ্যুপাসতে সৰ্বত্ৰ সমচিন্তন চ কুঞ্চিতম চলম ধ্ৰুৱম। ইয়ান জীৱ গ্ৰামং সৰ্বত্ৰ এই সৰ্ববুদ্ধয়।
ये आत्मवन्ति मामेव सर्वभूते हिते रताः। অৰ্থাৎ যিকোনো ইন্দ্ৰিয় ভাল মতেৰে এই বধ কৰি মন বুদ্ধিতে এই সৰ্বব্যাপী নিত্য সৰ্বব্যাপী এই নিত্য এই অচল আৰু অদৃশ্য এই অবিনাশী পৰমাত্মাক শাস্ত্ৰ তত্ত্ব মতেৰে ভক্তি কৰিলে বাস্তৱিকতে কি হয় যে এই নিৰ্দেশকক ত্যাগ কৰি অৰ্থাৎ শাস্ত্ৰৰ বিধি ত্যাগ কৰি যে মন মনা আচৰণ পূজা সেৱা কৰে, মন মনা আচৰণে পূজা সেৱা কৰে। এয়া স্বয়ং কৃষ্ণই কৈ আছে যে তেওঁ সম্পূৰ্ণ প্ৰাণী হিতৰ বাবে সৰ্বত্ৰ এই সমভাৱতেৰে মোকেই প্ৰাপ্ত কৰে মন মনা আচৰণে। মোকেই প্ৰাপ্ত হয় এই প্ৰমাণ গীতা অধ্যায় 7 আৰু শ্লোক নম্বৰ 8 কৈছে যে জ্ঞানী আত্মাইতো উদাৰহ কিন্তু তত্ত্ব জ্ঞানৰ অভাৱৰ কাৰণে মোৰ অনুত্তম অৰ্থাৎ অশ্ৰেষ্ঠ এই গতিতে আশ্ৰয় লয়। ই শ্ৰেষ্ঠতম কেতিয়াও শ্ৰেষ্ঠ হব নোৱাৰে। অশ্ৰেষ্ঠ অৰ্থাৎ অধোগতি, অনুত্তম অধোগতিত হয়। বিশেষত পবিত্ৰ বেদত সেই গীতাৰ জানতাসকলে গীতাৰ এই জানতাটো তেওঁ যে অবিনাশী অদৃশ্য, যি গীতা জানি আছে বা কৈ আছে যে তেওঁ অদৃশ্য আৰু অবিনাশী, ই পূৰ্ণ ব্ৰহ্ম সৎপুৰুষ এই সত্যতে ৰাখি আছে, সদগুৰু এই সত্যতে ৰাখি আছে। যেনেকৈ নিৰ্গুণ মাৰ্কেন্দ্ৰ ঋষিয়ে যেনেকৈ নিৰ্গুণ উপাসক আছিল, নিৰ্গুণ উপাসক সেই ওম মন্ত্ৰ জপ কৰিছিল, নিৰ্গুণ উপাসক সাধনা ওম মন্ত্ৰ জপ কৰিছিল। যজ্ঞ আদি কেৱল এই নিৰাকাৰ ৰূপতে সাধনা কৰিছিল, এই পৰমাত্মা নিৰ্গুণ নিৰাকাৰ অবিনাশীক মানি সাধনা কৰি আছিল। শেষত তেওঁ পালেগৈ কি যে মহাস্বৰ্গত স্থান পালেগৈ, মহাস্বৰ্গত। যে এনেকৈ ভগৱানে কৈ আছে, এনেকৈ এই স্বৰ্গ আৰু নৰক সুখৰ কথা পৰমাত্মা ভগৱান কৃষ্ণই গীতা যোগেৰে কৈ আছে যে সাধকসকলে মোৰ জালৰ পৰা বাহিৰ নহয়, যে এই সাধকসকলে মোক উপাসক কৰা এই সাধকসকলে মোৰ মায়া জালৰ পৰা কদাপিও বাহিৰ হব নোৱাৰে। মোৰ মায়া জালে তেওঁলোকক বন্ধন কৰি মই ৰাখিছো, আবদ্ধ কৰি। কিয় তেনেকৈ বন্ধন কৰি আছিলো? স্বৰ্গ আৰু নৰক ভোগৰ কাৰণে, দুখ যন্ত্ৰণা ক্লেশ জৰা মৃত্যু আদিতে ভোগ কৰিবৰ কাৰণে মই তেওঁলোকক বন্ধন কৰি ৰাখিছো। অৰ্থাৎ যি মোৰ এই কৃষ্ণ ৰূপ বিষ্ণু উপাসক, এই বিষ্ণু ৰূপতে আহি থাকিব, গৈ থাকিব। তেনেকৈ কি ৰূপত কেনেকৈ আহি থাকিব মোক ভজতা এই নৰসকলে? হয়তো কোটিৰ মাজত গুটি লোকে নৰ ৰূপ পাব, বাকী 84 নৰকৰ জুমিত তেওঁলোকে গতি কৰিব। মনুষ্য জনম এইবাৰহে এবাৰহে, বাৰম্বাৰ পাবলৈ হলে সেই সৎপুৰুষকে ভজনা কৰিব লাগিব। কৃষ্ণই দেখাইছে সেই সৎপুৰুষ অৰ্থাৎ কবি পৰমাত্মা। মোকেই প্ৰাপ্ত হৈ নিজৰ পুণ্যক উপাৰ্জন কৰি যে দ্ৰব্য তাক মানে তেওঁলোকে কি কৰিব? মোক উপাসক কৰি দৈ মলাই খাই থাকিব, দৈ মলাই ঘিউ ৰসগোল্লা আদি এইবিলাক খাই থাকিব। আৰু নৰকলৈ সেইবিলাক খাই নৰকলৈ গুচি যাব।
এই কাৰণে যে মোৰ বিষ্ণু ৰূপতে ভজনৰ বাবে শীঘ্ৰেই উপলব্ধি কৰি প্ৰাপ্ত কৰিয়েই কিন্তু এইটো সাধনা উন্নতো দানেৰেও দান কৰিলেও শতাধিক সহস্ৰাধিক দানেৰেও সাধনা সিদ্ধত যজ্ঞ বা পূজা উপাসনা নহয়, উপাসনাকাৰক নহয়, তেওঁলোকে কদাপিতো সাধনা সিদ্ধি লাভ কৰিব নোৱাৰে। কিয়নো গীতা অধ্যায় 17 নং শ্লোক 23 পূৰ্ণ পৰমাত্মা এই যথাৰ্থ সাধনা নিৰ্দেশ বতাই কৈছে যে সেই পূৰ্ণ পৰমাত্মা সাধনা কৰো ওম তৎসৎ যে ওম তৎসৎ এই 3 মন্ত্ৰৰ জপেৰে নিৰ্দেশ দিছে যে ইয়াত গীতা অধ্যায় 12 শ্লোক নম্বৰ এই 3 কৈছে যে যি সাধকে সেই পূৰ্ণ পৰমাত্মা সাধনা নিৰ্দেশ অৰ্থাৎ শাস্ত্ৰৰ কথন বিদ্যা শাস্ত্ৰৰ বিধিক ত্যাগ কৰি নিজৰ মনোমনতা আচৰণেই পূজা কৰিছে যে তেওঁ সেই পূৰ্ণ পৰমাত্মাক প্ৰাপ্ত নকৰে, কদাপি পৰমাত্মাক কৃষ্ণকে হলেও কৃষ্ণৰ ৰূপতে প্ৰাপ্ত কৰিব নোৱাৰে। কিয়নো নিৰ্গুণ নিৰাকাৰ সাধনা, শাস্ত্ৰ অবিহিত সাধনা, বিধিপূৰ্বক নহয়, শাস্ত্ৰ বিধিক ত্যাগ কৰে, উলংঘন কৰে, এয়া হল মনমনা আচৰণে, তাত কোনো শাস্ত্ৰ বিধিগত উপাসন নিৰ্দেশক নাই। ওম নাম সেই পূৰ্ণ পৰমাত্মাক প্ৰাপ্ত নকৰে যে এই ওম নাম জপ কৰি ব্ৰহ্মলোকক প্ৰাপ্ত কৰিছে, যে এই প্ৰকাৰে কালৰ লগতেই ৰৈ যাব, যে কোন ৰূপত কি ৰূপত পশু ৰূপতে ৰৈ যাব না মনুষ্যতে ৰৈ যাব তাৰ কোনো গেৰাণ্টি নাই। এই প্ৰমাণ গীতা অধ্যায় 7 নং শ্লোক আৰু 14 নং অধ্যায়টোৰ 14 নং শ্লোকতো কৈছে যে এই জ্ঞানী আত্মাই তেওঁ উদাৰ, কিন্তু যে অজ্ঞানৰ অভাৱৰ কাৰণে মোৰ অনুত্তম, তেওঁলোকৰ অজ্ঞানতাৰ কাৰণেই মোক পূজা কৰা এই ভক্ত সাধক যোগী মহৰ্ষি সকল অনুত্তম, তেওঁলোক অশ্ৰেষ্ঠ, তেওঁলোক শ্ৰেষ্ঠত ভক্তি বা ভকত বা সাধক পুৰুষসকল নহয়, অৰ্থাৎ অশ্ৰেষ্ঠৰ গতিকে তেওঁলোকে আশ্ৰিত হৈয়ে থাকে, আশ্ৰিত হয়। গীতা অধ্যায় 12 শ্লোক আৰু 5-6 কৈছে যে যি নিৰাকাৰ মানি যাক যিটো নিৰাকাৰ মানি সাধনা কৰিছে যে তেওঁ এই শৰীৰক শৰীৰটোকে কষ্ট দি যত্ন কৰি আছে, শৰীৰকে কষ্ট দি যত্ন কৰি আছে, যে সেইসকলে পূৰ্বক হৈ যাব, যে এই দুখ কষ্টত পূৰ্বক হৈ যায় আৰু আপুনি সাধক কদাপিও সাধনাত সিদ্ধি কৰিব নোৱাৰে। এই কালৰ ব্ৰহ্ম বিষ্ণুৰ ওপৰত পূজা অন্যান্য ভক্তিয়ে কৰিছে, তেওঁ শীঘ্ৰেই উদ্ধাৰ কৰি মৃত্যু লোকৰ পৰা কিছু সময়ৰ কাৰণে এৰিয়াই কি কৰিছে এই গুণ অৰ্থাৎ তথা তেওঁ মোকৰ বিষ্ণুক মানি পুজি এই কাৰণে পুজিছে, মোক বিষ্ণু বা কৃষ্ণ ৰূপক মানি এই কাৰণে পূজা কৰি আছে যে বিষ্ণু ৰূপতে আহিব, তেওঁলোক সেই বিষ্ণু ৰূপতে আহিব, অৰ্থাৎ এই বিষ্ণু লোক, ব্ৰহ্মালোক, শিৱলোক এই পৃথিৱীতে আকৌ আহিব। কি ৰূপত আহিব তাৰ কোনো গ্যাৰাণ্টি নাই। মনুষ্য ৰূপত এই কলিলোকৰ কালৰ আত্মাবিলাকে মনুষ্য ৰূপত তথাপিও আহিব নোৱাৰে, আৰু তেওঁলোকৰ এই লোকতে আহিব আৰু যাব, গৈ থাকিব, কিন্তু সেইটো নিজৰ পুণ্য সমাপ্ত কৰি পুনৰ শীঘ্ৰেই তেওঁলোকক কি কৈছে পুণ্য সমাপ্ত কৰি, এই লোকক যদি কেনেবাকে পুণ্য সমাপ্ত হয়, পুণ্য সমাপ্ত হোৱাৰ পিছতে তেওঁলোকে 84 লাখ যোনিত গমন কৰিব, গুচি যাব, 84 লাখ যোনিলৈ গুচি যাব। গীতা অধ্যায় 17 শ্লোক নম্বৰ 6 আৰু 14 আৰু 18 নং অধ্যায়টো গীতা অধ্যায় 12 শ্লোক নম্বৰ 9 পৰা 18 লৈকে ভগৱানে কৈ আছে এই সৎ কথা সৎ জ্ঞান বিলাক
দিয়ে আছে, তেওঁ উপাসক কৰা ভক্তসকলক দিয়ে আছে, তথাপিতো এই তত্ত্ব জ্ঞানৰ কথালৈ তেওঁলোকে আওকাণ ভূক্ষেপ নকৰে, কাৰণ তেওঁলোকৰ কাল ব্ৰহ্মই পীড়িত কৰি সেই কাণৰ যি কপাট সেইটো বন্ধন কৰি দিয়ে। এয়া হ'ল কালৰ লোকৰ মামা, তেওঁলোক ভূমিত। মন আচৰণ কৰিলে সফল নহয়, তেতিয়া অভ্যাস যোগ নম্ৰতা আদিৰে জপ কৰাৰ যদি অভ্যাস থাকে, যদি সেই অভ্যাস যুগতো যদি সমৰ্থন নহয়, শাস্ত্ৰৰ অনুকূল কৰ্ম কৰি থাকা, শাস্ত্ৰৰ অনুকূল কৰ্ম কৰি থাকা। অনুকূল কৰ্ম কি? যদি এইটো কৰিব নোৱাৰা, সেইটো কৰ্ম যদি কৰিব নোৱাৰা, তেতিয়া ই মন বুদ্ধিত আদিত বিজয় প্ৰাপ্ত কৰিবৰ বাবে কৰ্মফল ত্যাগ কৰা। কৰ্মফল ত্যাগ কৰিলে শীঘ্ৰেই শান্তি হৈ যাব। যি ভক্তই এই ৰাগ দেশ ৰহিত, তেওঁ মুখৰ এই মোৰ অতি প্ৰিয়। বিশেষত কাল ব্ৰহ্মই কৈছে যে, অৰ্থাৎ ভগৱান বিষ্ণু কৃষ্ণই কৈছে, এই গীতা জ্ঞান দি আছে পবিত্ৰ জ্ঞানে। মনত ৰখা ই উচিত যে এই কৰ্মফল কৰা হলে কৰ্মফল ত্যাগ কৰি দিয়া, তোমালোকে কৰ্মফল ত্যাগ কৰি দিয়া। যেতিয়া মনত শান্তি গলেতো যে মুক্তি নিশ্চয় হবই হব। এতিয়া কি কৈছে যে মন নতো যদি শিৱৰ পৰা নতো ব্ৰহ্মৰ পৰা নতো বিষ্ণুৰ পৰা নতো কালৰ পৰা যদি থাকি গৈছে, তেতিয়াহলে অৰ্জুনৰ মনত কেনেকৈ থাকিব পাৰে? অৰ্জুনৰ মনত এই জ্ঞানখিনি কেনেকৈ থাকিব পাৰে? মনৰ স্বয়ং কালৰ ব্ৰহ্ম হয়। মন স্বয়ং হলে মনটোৱেই হল কাল স্বয়ং ব্ৰহ্ম, কাল ব্ৰহ্ম। যে এই কাল ব্ৰহ্ম মনে তাই যে ভগৱানতে কৈছে যে 1000 ভুজা থকালৈকে ভজাৰ এই কালৰ বাবে এই ভগৱানটো পৰম অক্ষৰ ব্ৰহ্ম, পূৰ্ণ ব্ৰহ্ম। ই সৎপুৰুষ ৰূপেৰে কি কয়, যি অসংখ্য ভুজা হয়, আপোনালোকে ভগৱান কৃষ্ণ বিশ্বৰ অৱতাৰটো ছবি বহুতে দেখা পাইছে। সেই বহু ভুজা আদিত ই থাকি যাব পাৰে, কিয়নো বহু ভুজা হয় যে সেই উপাসকসকলে সন্তৰ পৰা পুৰুষৰ পৰা নাম লৈ গুৰু মৰ্যাদাৰ আদৰ্শ মানি গুৰু মৰ্যাদাৰে যদি আছে, যে সেই নাম অভ্যাস যোগেৰে যুক্ত ভক্তই নামৰ যুক্ত, সেই সৎ নামৰ যুক্ত ভক্তই মুক্ত হব পাৰে, মুক্ত হব পাৰে। এই পাঠক সকল, যিসকল বেদ পাঠক, গীতা ভাগৱত আদি পাঠক, সেই পাঠকসকলক কৈছে যে পাঠকে স্বয়ং বিচাৰ কৰা উচিত। সেই পাঠকসকলে স্বয়ং বিচাৰ কৰা উচিত। কোনোবাই গীতা পঢ়িছে, কোনোবাই ভাগৱত গীতা আদি কি শাস্ত্ৰ পঢ়িছে, যে এই স্বয়ং বিচাৰ কৰাটো উচিত যে ব্ৰহ্ম সাধনাৰ পৰা মনক ৰখাব নোৱাৰে, ব্ৰহ্ম সাধনাৰ পৰা কদাপিও মনক ৰখাব নোৱাৰে। কিয়নো এই কাৰণে পূৰ্ণ মুক্তিও তেওঁলোকৰ হব নোৱাৰে। যিসকলে ব্ৰহ্ম সাধন কৰি আছে, ব্ৰহ্ম সাধন উপাসক কৰে, সেইসকল কদাপিও এই ব্ৰহ্ম লোকৰ পৰা মুক্তি হব নোৱাৰে। গীতা অধ্যায় 12 শ্লোক আৰু 17 বিছত কৈছে যে শুনক, একাগ্ৰ চিত্ত মনে স্বয়ং অন্য চিন্তন কৰিব, গৃহস্থী মনে মন স্থিৰ কৰক। যে যি নিন্দাস্তুতিতে প্ৰমাণ বুজে, যে মননশীল ৰুখে অৰ্থাৎ দুখে অৰ্থাৎ ভোজনত সন্তুষ্ট এই মমতা ৰহিত স্থিৰ বুদ্ধি ভক্তি সহিত সাধক মোৰ বহুত প্ৰিয়। আৰু যি মোৰ তপৰ বিধান, যি মোৰ ওপৰত এই বিধান এই মত বচাইছে বা মত বতাই আছে, তাক আচৰণ কৰোতা ই অতিশয় প্ৰিয়। এই তাকে যদি কোনো আচৰণ কৰিছে, সেই ভক্ত মোৰ অতি প্ৰিয়। কিয়? অৰ্থাৎ এই কাম ক্ৰোধ ৰূপ দেশ এই লোভ মোহেৰে ৰহিত নিন্দা স্তুতিত এই সম থাকে।
পাঠক সব আপোনাৰ সবে বিচাৰ কৰক। এনে ক্ষমতাটো এই তিনি ভগৱানতে ব্ৰহ্মা বিষ্ণু আৰু শিৱ, ব্ৰহ্মা বিষ্ণু আৰু শিৱটো কদাপিতো হ'ব নোৱাৰে। কিয়? তেনে আমি ভক্ত এই স্বয়ং এনেকুৱাই হ'ব পাৰে যে কেনেকৈ ইয়াক এই ভক্ত উপাসনা কৰিব পাৰে। এনে কাৰণেতো ই কাল ব্ৰহ্ম ভগৱানৰ প্ৰিয় হ'ব নোৱাৰে, কাল ব্ৰহ্ম ভগৱানৰ প্ৰিয় হ'ব নোৱাৰে। যিহেতু কাল ব্ৰহ্ম অৰ্থ স্বয়ং ভগৱান কৃষ্ণই কৈছে, কাল ব্ৰহ্ম সেয়া গীতাৰ যোগেদি কৈ আছে যে সেই সকল উপাসকে যিসকলে মোক পূজা কৰিছে তেওঁলোকে কদাপিতো মোৰ প্ৰিয় হ'ব নোৱাৰে। কাৰণ মই কাল ব্ৰহ্ম, মই কালৰূপী ব্ৰহ্ম, কাল ৰূপ, মোৰ কোনো বিচাৰ নাই, মোৰ কোনো সততা নাই। ইতি বিদ্যে যে কৰ্ম সাধাৰণতে স্বৰ্গ নৰক 84 লাখ জড়িততেই তেওঁলোকে জীৱত ব্ৰহ্ম সাধনাৰ পৰা অন্তিমতা উপলব্ধি নহয়, অন্তিমতা উপলব্ধি কৰিব নোৱাৰে। এই ব্ৰহ্ম লোকতে তথাপিতো তেওঁলোকে জনম মৰণৰ অন্তিমখন নাপায়। গীতা অধ্যায় 13 নং শ্লোকত অৰ্থাৎ গীতা অধ্যায় 13 শ্লোক নম্বৰ 12 কৈছে, এই 12 এই অন্তিম শ্লোকত কৈছে, অন্তিম শ্লোকৰ পৰা এই অন্তিম শ্লোক 34 শ্লোকে জ্ঞানৰ এটাই ই নিজৰ পৰা অন্য পৰমেশ্বৰৰ জ্ঞান বৰ্তাই কৰি আছে, জ্ঞান বতৰাই কৰি আছে। জ্ঞানৰ এই কটোৱাই দিব, জ্ঞানতেই কটোৱাই দিব। কিয়? শ্লোক 29 অৰ্থাৎ 3 সামান্য জ্ঞানে সেই পৰমাত্মা বিষয়ত এই অধ্যায়ত অৰ্থাৎ 12 নং শ্লোক 20ত কৈছে, 12 নং শ্লোক 20ত কৈছে যে যি সাধকে মদ পৰমাং জানি, মদ পৰমাহা জানি, মদ পৰমাহা জানি মোৰ পৰা শ্ৰেষ্ঠ পৰমাত্মাৰ ভক্তি এই উমৰ মন্ত্ৰক ৰাখি আছে, উমৰ মন্ত্ৰকেই বতাই কৈ আছে। এই মন্ত্ৰ শব্দৰ কথা অৰ্থ তাত্বিকৰ কথা বতাই কৈ আছে যে নিয়মত থাকি কৰিব লাগে। এই মন্ত্ৰৰ জপ নিয়মত থাকি কৰিব লাগে। যে সেই নিয়ম তেওঁতো মতে যি নিয়মত থাকে সেই ভক্ত তেওঁ মোৰ অতিশয় প্ৰিয়। মদ প্ৰমাহা এই শব্দ অৰ্থৰ বাবে অনুবাদক বাদকে যে মোৰ পৰমেশ্বৰক এই সকলোবিলাক মানি ললে কি হব? যদি মানিছে এই মানিলে কি হয়? তথা অন্য অনুবাদকৰ পৰা মদ পৰমাহা অৰ্থ মোৰ পৰায়ণ হৈ কৰিব লাগে, মোৰ পৰায়ণ কৰিব লাগে। মোৰ পৰায়ণ কৰিলে কি হব? যি অনুচিত হয়, যিটো উচিত নহয়, অনুচিত হয়, অনুচিত মানে যিটো উচিত নহয় উচিত হয়। কিয়নো গীতা অধ্যায় 8 নম্বৰ আৰু শ্লোক নম্বৰ 13 এই ইস্কন দাতাই, ইস্কনৱালা বাংলাদেশৰ কেলকেতিয়া এই পৰমা শব্দ অৰ্থ বতাইছে, গীতা অৰ্থ কৈছে। কি কৈছে? যে যিটো উচিত নহয়, যদি এই অধ্যায়ৰ 12 নং শ্লোকৰ এই 20ত পৰমা অৰ্থ পৰম কৰি দিলে, পৰমা অৰ্থটো পৰম কৰি দিলে, যে তেতিয়া মদ যোগ পৰমাহাৰ অৰ্থ মোৰ পৰা পৰম মানি শ্ৰেষ্ঠ পৰমাত্মা ই ভক্তৰ মোৰ এই অভিপ্ৰায়, মোৰ অভিপ্ৰায়ে অতিশয় প্ৰিয়। শুদ্ধ অনুবাদ বনি গৈছে, এইটো হল শুদ্ধ অনুবাদ। যি আগৰ অধ্যায় 13 নং শ্লোকৰ 12, 18, 28 অধ্যায় আৰু 30, 32, 34 সম্বন্ধিত সেইটো অধ্যায়ত 13 সম্পূৰ্ণত গীতা জ্ঞানদাতাই তেওঁৰ পৰা অন্নপূৰ্ণ ব্ৰহ্ম পৰমাত্মা জ্ঞান হয়। এতিয়া আগলৈ পঢ়িলে দেখিব, ইয়াৰ পৰা আগলৈ পঢ়িলে আপোনালোকে দেখিব যে প্ৰত্যক্ষ প্ৰমাণ কৰিছে যে কিন্তু লেখকৰ উপদেশ এইটো হয় যে পাঠকৰ অন্য অনুবাদৰ দ্বাৰা ই কৰা হৈছে, কৈ গৈছে যে অৰ্থ অনৰ্থ আৰু দেখাও, ইয়াৰ অৰ্থ আৰু অনৰ্থ বিলাক দেখাবৰ কাৰণে দেখাওক। যেনেকৈ এই অধ্যায় 12 শ্লোক নম্বৰ এই পৰমা অৰ্থ ই অনৰ্থক কৰিছে, পৰমাত্মাৰা পৰম অৰ্থটো ই অনৰ্থক কৰি
ৰাখি দিছে। গীতা অধ্যায় ই ভুলকৈ কৰিছে, গীতা অধ্যায় অনুবাদ এইটো ভুলকৈ কৰিছে বুলি কৈছে, ভুল কৰিছে বুলি কৈছে। ইস্কনলৈ যে গীতা অধ্যায় 8 নং শ্লোক আৰু 3 এই পৰমম অৰ্থ ই দিব্য কৰি দিলে, পৰমম অৰ্থটো ই দিব্য কৰি দিলে, দিব্যতা কৰি দিলে যে এইটো ঠিক হৈ গল যে এই প্ৰকাৰ অৰ্থ কৰিলে মত পৰমহা অৰ্থ মোৰ পৰা দিব্য পৰমতাক, দিব্য এই পৰমতাক পৰমাত্মাক ভজন কৰিবৰ বাবে সেই ভক্ত মোৰ অতিশয় প্ৰিয় বুলি কৈছে। কিয়নো প্ৰধানমন্ত্ৰী ভক্তক জানি যে এই ফোন প্ৰাপ্ত কৰি ই কি কৰিছে যে ফোন প্ৰাপ্ত কৰি সন্মান কৰিছে, সন্মান দিছে। যি মুখ্যমন্ত্ৰীকো ভক্ত বুলি জানি ই প্ৰশংসা কৰিছে যে এই পৰম অক্ষৰ ব্ৰহ্ম ভক্তৰ কাল বিশিষ্ট সন্মান কৰিছে, সন্মান দিছে। আগলৈ পঢ়িলে আপোনালোকে জানিব। এই অধ্যায় আজি কালব্ৰহ্মই কাললোকৰ জীৱই যে সৎগুৰু জ্ঞান নামানে এই বিষয়ত এই পৰম তত্ত্ব ভিডিঅ আপোনালোকৰ চৰণত আমি অৰ্পণ কৰি ইয়াৰ তত্ত্ব ভিডিঅ যোগে আপোনালোকক শ্ৰৱণ কৰালো আৰু এই ভিডিঅ আজিলৈ ইমানতে সমাপ্ত কৰিলো। পৰৱৰ্তী ভিডিঅত আপোনালোকৰ আশীৰ্বাদ বিচাৰি সবার চৰণত ৰাম ৰাম। সৎ চাহেব, সৎ গুৰুদেৱায় নমঃ।